আমাৰ ভালে লাগিছে অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে ৩০০ টকাকৈ দিছে, যাতে এতিয়া আমাৰ পঢ়াৰ চাপটো অলপ বাঢ়িব, কাৰণ পুষ্টিকৰ অলপ দৰকাৰ হ'ব। সেইকাৰণে মাহেকৈ ৩০০ টকা দিছে, যাতে পুষ্টিকৰ খাদ্য কিনি খাব পাৰে আৰু টিউচনৰ ফিজ কলম বহি চহি দৰিদ্ৰ পৰিয়ালৰ লোকে কিনিব নোৱাৰে, সেই ৩০০ টকা দি যাতে কিনিব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই আঁচনিটো দিছে, যাতে সেইকাৰণে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অভিলাষী আঁচনি গ্ৰহণ কৰিছে, আজিৰ পৰা মুকলি কৰিছে, কি ক'ব? মই প্ৰত্যেকগৰাকী মেট্ৰিক পৰীক্ষাত ইতিমধ্যে ৩০০ টকাকৈ লাভ কৰিব। হয়, অসম চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি অসম চৰকাৰে এইখন চৰকাৰে গ্ৰহণ কৰি আছে। তাৰ ভিতৰত এইটো এটা অতি উন্নত মানদণ্ডৰ চিন্তাধাৰা বুলিয়ে ক'ম, কাৰণ ইয়াৰ আগতে কোনো নজিৰ নাই যে মেট্ৰিক দিয়া ল'ৰা ছোৱালীৰ কাৰণেও চৰকাৰখনে চিন্তা কৰি তেওঁলোকক এই পৰীক্ষাৰ আগমমেণ্টত আগমুহূৰ্তত তেওঁলোকক ৩০০ টকাকৈ জলপানী দিয়াৰ ব্যৱস্থা কৰিছে প্ৰত্যেক মাহে মাহে। তাৰ জৰিয়তে তেওঁলোকৰ সৰু সুৰা যিবোৰ অভাৱ অভিযোগ আছে, বিশেষকৈ আমাৰ বেছিভাগেই খেতি বাতিৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে বেছি, বিত্তীয়ভাৱে আৰ্থিকভাৱে বৰ সচ্ছল নহয়, তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধাজনক, যথেষ্ট কি বুলি ক'ম, ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিছোঁ যে তেওঁলোকে সৰু সুৰা বহুতো অভাৱ অভিযোগ তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব। ই পুষ্টিকৰ খাদ্যই হওক বা তেওঁলোকৰ লাগতিয়াল সৰু সুৰা কিতাপ পত্ৰ ইত্যাদিৰ ক্ষেত্ৰত বা অহা যোৱাৰ ক্ষেত্ৰতেই হওক, যথেষ্টখিনি তেওঁলোকক সকাহ দিব বুলি ভাবোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো ফলাফল, মেট্ৰিকৰ ফলাফল, ইয়াত এইটোৱেই মেট্ৰিকৰ ফলাফলতো পৰোক্ষভাৱে মই ভাবোঁ যে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ ক্ষেত্ৰত এই আঁচনিখনে পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই নিবলৈ এটা মনোবল দিব ছাত্ৰ ছাত্ৰীসকলক, যে আন নহ'লেও এটলিষ্ট চৰকাৰে আমাক ৩০০ টকা এটা দিছে, গতিকে আমি আৰু ভাল ধৰণে পঢ়িব লাগে, কাৰণ আমাৰ কাৰণে ইমান চিন্তা কৰিছে চৰকাৰখনে, আমাৰো দায়িত্ব এটা যে চৰকাৰখনক আমি কিবা এটা দিয়াৰ, আমি কি দিম বেলেগেতো আমি বেলেগ দিয়াৰ চিন্তা কৰিব নোৱাৰোঁ। এটলিষ্ট আমাৰ ফলাফলৰ জৰিয়তে যিটো আমাৰ ফলাফলৰ পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটো অন্ততঃ বঢ়াই দিলেও অসম চৰকাৰ তাৰ জৰিয়তে কৃতজ্ঞ নিশ্চয় হ'ব। আৰু মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ফলাফলৰ জৰিয়তে ইয়াৰ প্ৰতিদান দিবলৈ, চৰকাৰক প্ৰতিদান দিবলৈ সক্ষম হ'ব। তেওঁলোকো যথেষ্ট উপকৃত হৈছে।